য'ত আমাৰ গেটখন আছে তালৈকে আমি ধৰি ৰাখিছোঁ তে ধুনীয়াকৈ দিহিংপাত গেটলৈকে হৈ গ'লে আমাৰ এই 6 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰ আধাৰশিলা আছে কাৰণ আপোনালোকক মই অনুৰোধ কৰোঁ যাতে সকলোৱে সেইদিনা তাত যায় কাৰণ আপোনালোকৰ ৰাস্তাটো হৈ আছে আৰু বাকী আমি কামবিলাক কৰি আছোঁ তাৰ লগতে মুখ্যমন্ত্ৰী উদ্যমিতা ফোন কোনে পাইছে নেকি সকলোৱে পাইছে তাৰো কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব 6 তাৰিখে কেনেকৈ কি হ'ব গোটেই কথাখিনি সকলো মহিলা আহে তাৰ লগতে বিভিন্ন সময়ত আমি যেতিয়া গাঁৱত ঘূৰি ফুৰোঁ বহুতে আমাক অৰুণোদয়ৰ কথা বা বিভিন্ন সমস্যাৰ কথা কয় মুখ্যমন্ত্ৰীক আমি ধন্যবাদ জনাব লাগিব কেনেকৈ তেখেতে এই নতুন চিন্তাৰে আমি যেতিয়া অৰুণোদয়ৰ কথা কওঁ বহুতে পাওঁ নেপাওঁ এই পাব নালাগে বুলি সেইকাৰণে তেখেতে ঘোষণা কৰিছে যে প্ৰত্যেক ৰেচন কাৰ্ড থকা ব্যক্তিক আমি অৰুণোদয় তাকে দিম আৰু অৰ্থাৎ যিমান মানুহৰ ৰেচন কাৰ্ড আছে এই ৰেচন কাৰ্ড যদি নাই বেলেগ কথা ৰেচন কাৰ্ডতে 4 লাখ কৰি দিলে আগতে 1 লাখ আছিলে যে 1 লাখৰ তলৰ ইনকম মানুহে ৰেচন কাৰ্ড পায় তাৰ ওপৰত নাপায় কোনোবাই চৰকাৰী চাকৰিও আছে যে 4th গ্ৰেড চাকৰি দৰমহা কম যদি মাহেকে 10,000 টকা দৰমহা পায় চৰকাৰীও যদি হয় ৰেচন কাৰ্ড নাপায় 10,000 টকাটো কেনে ঘৰ চলে বছৰত হয়গে 1,20,000 তো 4 লাখ টকালৈ বৃদ্ধি কৰাৰ পাছত প্ৰায় সকলো মানুহ ৰেচন কাৰ্ড পোৱাৰ সক্ষম হ'ল আৰু ইয়াতো মই ভাবোঁ যে সকলো ৰেচন কাৰ্ড প্ৰায় পাইছে যাৰ ঘৰত ৰেচন কাৰ্ড আছে সকলোৱে ঘৰত অৰুণোদয় আহিব অৰ্থাৎ বাছনি কৰিবলগীয়া নাথাকিবগৈ আৰু গোটেই ইমানজনে ঘোষণাবিলাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিছে আপোনালোকো সাক্ষাৎ লগ পাই জনাব সেইকাৰণে সকলোকে অনুৰোধ কৰোঁ যাতে 6 তাৰিখে সকলোৱে আহে সকলোৱে ভালকৈ তেখেতক আশীৰ্বাদ দিয়ে তাৰ লগতে আমাৰ চৰকাৰখনে আপোনালোকৰ কাৰণে খুব কষ্ট কৰি কাম কৰিছে ময়ো মোৰ যি বিধায়ক পুঁজি আজি এই স্কুলৰ লাষ্ট পইচা কেতিয়া পাইছিল আপোনালোকে এনেকৈ MLA পৰা ইয়াত মিটু এতিয়া আগতে MLA বিলাকে ক'ত পইচা দিয়ে মই নাজানো কিন্তু মই বিধায়ক হোৱাৰ পাছত মই মোৰ পুঁজিবিলাক মই স্কুলবিলাকত দিয়া আৰম্ভ কৰিছোঁ কালি 3খন স্কুল আধাৰশিলা কৰিলোঁ আজিও 3-4খন স্কুল আধাৰশিলা আছে আমি স্কুলবিলাকত পইচা কিয় দিছোঁ কাৰণ এই নতুন প্ৰজন্ম এই যদি সৰু ল'ৰা ছোৱালীবিলাকে নপঢ়ে বহুতে মোক কৈছিলে যে স্কুলত পইচা দি কি লাভ কিন্তু ভোট দিবই নোৱাৰে ইয়াতে এই ছোৱালীজনী ভোট যেতিয়া দিব তেতিয়া চাগে মোক চিনি পাই নাপায় কাৰণ তাই বয়সত ভোট দিয়া বয়সত কমচে কম 15-17 বছৰ আছে ভোটৰ বছৰ আগতে পইচা মানে মনটো নাৰাখে কিন্তু যদি মই অকল ভোটৰ কাৰণে MLA খন ব্যৱহাৰ কৰোঁ তেতিয়া মই এতিয়া ক্লাবত ক'ৰবাত বেলেগ জেগাত দিব লগা হ'লে তাত নিদি মই স্কুলত দিছোঁ তাৰ এটাই কাৰণ যাতে সৰু ল'ৰা ছোৱালীক ভালকৈ পঢ়া শুনা কৰে কাৰণ ভাল স্কুলত পঢ়িলে টিংপাতবিলাক ধুনীয়া হৈ থাকে পানী নপৰে তে মানসিকতা ভাল হয় আজি প্ৰায় আপোনালোক SC মানুহসকল আছে বহুতে কয় SC মানুহসকল পিছপৰা কিন্তু কিয় পিছপৰা কাৰণ আগতে পঢ়া শুনা কৰা নাছিলে আগত শিক্ষা ভাল নাছিলে স্কুল পঢ়া নাছিলে কিন্তু যেতিয়া আপোনালোকৰ ঘৰলৈ লাইটবিলাক আহিলে স্কুলবিলাক ভাল কৰি দিয়া হয় যেতিয়া আপোনালোকৰ ল'ৰা ছোৱালীবিলাকে স্কুলত পঢ়া শুনা ভালকৈ কৰে তেতিয়া আগলৈকে পঢ়া